শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা বিশেষ বিষয়বস্তু লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু নতুনকৈ যিবিলাকে মোৰ চেনেলটো চাই আছে তেওঁলোকক মই আৰম্ভণিতে অনুৰোধ জনাওঁ তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। এতিয়া আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। আজিৰ শিতানটো হৈছে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহ নৰ্থ ইষ্টাৰ্ণ ষ্টেটবিলাকৰ বিষয়ে কিছু কথা আজি আলোচনা কৰিম। ইয়াতে আমি আজি প্ৰথম খণ্ড হিচাপত পাৰ্ট 1 হিচাপত আমি আজি কি কৰিছোঁ মেঘালয় আৰু ছিকিম ৰাজ্য উত্তৰ পূবৰ মুঠ 8খন ৰাজ্য আছে। আগতে 7খন আছিল, 7 ভনীৰ দেশ বুলি কৈছিল। এতিয়া নতুনকৈ সংযোজন হৈছে ছিকিম ৰাজ্য। গতিকে আমি প্ৰথমতে মেঘালয় আৰু ছিকিম এই দুইখন ৰাজ্যৰ কিছু কথা লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ। গতিকে ইয়াতে আমি প্ৰথম প্ৰশ্নটো আমি মেঘালয় ৰাজ্যৰ প্ৰশ্ন এটা আমি উপস্থাপন কৰিছোঁ। সেইটো হৈছে 1 নম্বৰ প্ৰশ্ন, মেঘালয়ৰ এক শস্য চপোৱা উৎসৱ হ'ল। ইয়াতে কিছুমান নাম দিয়া আছে। ক নম্বৰ অপশ্যন সাতচুক্ৰ, খ নংৰেম, গ ৱাংগালা আৰু ঘ বেডেইন খলাম। ইয়াৰে শস্য চপোৱা উৎসৱ কোনটো? শস্য চপোৱা উৎসৱ ইয়াৰে হ'ল এইটো নংৰেম। এই নংৰেম খাচী জনগোষ্ঠীৰ কম বয়সীয়া ল'ৰা ছোৱালীসকলে এই উৎসৱটোত ভাগ লয়। ইয়াতে তেওঁলোকে নংৰেম নৃত্য প্ৰদৰ্শন কৰে আৰু এই নংৰেমৰ আখৰিক অৰ্থ হৈছে ছাগলী হত্যাৰ অনুষ্ঠান। তাৰমানে ইয়াতে ছাগলী বলি দিয়া হয় আৰু এই উৎসৱটো 5 দিন ধৰি চলে। ইয়াৰ উপৰি ইয়াতে আমি উল্লেখ কৰা বাকীকেইটা উৎসৱো আমাৰ মেঘালয়ৰ এক ধৰণৰ পৰম্পৰাগত উৎসৱেই হয়। এই সাতচুক্ৰই হওক, ৱাংগালাই হওক, বেডেইন খলামেই হওক, ইয়াতে আমি দেখিছোঁ এই সাতচুক্ৰ আৰু বেডেইন খলাম জয়ন্তীয়া জনগোষ্ঠীৰ লোকে পালন কৰে আৰু ৱাংগালা কৰে গাৰো সমাজৰ লোকে, অৰ্থাৎ গাৰো জনগোষ্ঠীৰ লোকসকলে এই ৱাংগালা উৎসৱ পালন কৰে বিভিন্ন সময়ত। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। মেঘালয়ৰ সৰ্ববৃহৎ সম্প্ৰদায় কোনটো? মেঘালয়ত বিশেষকৈ 3টা সম্প্ৰদায়ৰ লোকে বাস কৰে, 3টা জনগোষ্ঠীৰ লোকে। তাৰ ভিতৰত ইয়াতে চাব ক নম্বৰ অপশ্যন গাৰো, খ খাচী, গ জয়ন্তীয়া, খ হাজং। ইয়াৰে সৰ্ববৃহৎ যিটো সম্প্ৰদায় আছে সেইটো হৈছে খাচী। ইয়াৰ পিছত আমি 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 3 নম্বৰ প্ৰশ্নটো কিমান চনত মেঘালয় ৰাজ্য গঠন হৈছিল? ইয়াতে চনকেইটা দিয়া আছে। প্ৰথম ক 1970 চন, খ 1969 চন, গ 1972 চন আৰু খ 1975 চন। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে 1972 চন। আচলতে 1972 চনৰ 21 জানুৱাৰীত মেঘালয়ক ৰাজ্য হিচাপে পৃথক ৰাজ্য হিচাপে গঠন হৈছিল। আগতে ইয়াক এখন স্বায়ত্তশাসিত পৰিষদ হিচাপে ইয়াক শাসন কৰা হৈছিল। কিন্তু 1972 চনৰ 21 জানুৱাৰীত ইয়াক এখন পৃথক ৰাজ্য হিচাপে ঘোষণা কৰিছিল। গতিকে এইটো শুদ্ধ অপশ্যনটো হৈছে 1972 চন। ইয়াৰ পিছত আমি 4 নম্বৰ প্ৰশ্নটো আহিছোঁ। বেডেইন খলাম উৎসৱটো কোনটো সম্প্ৰদায়ৰ লোকে পালন কৰে? মই ইতিমধ্যে এইটো কৈয়ে দিছোঁ ইয়াৰ উত্তৰটো। ইয়াতে অপশ্যনকেইটা চাই ল'ব। ক গাৰো, খ খাচী, গ জয়ন্তীয়া আৰু ঘ লালুং। আমাৰ 1 নম্বৰ প্ৰশ্নটোত বেডেইন খলামৰ কথা উল্লেখ আছিল, তাত আমি কোৱা হৈছেয়ে। তথাপিও ইয়াতে কৈ দিছোঁ জয়ন্তীয়া সমাজৰ বা জয়ন্তীয় জনগোষ্ঠীৰ লোকে এই বেডেইন খলাম উৎসৱটো পালন কৰে। পৰম্পৰাগত সাজ পিন্ধি এওঁলোকে বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰি এই উৎসৱটো পালন কৰে। এই বেডেইন খলাম এইটো জয়ন্তীয়া জনগোষ্ঠীৰ লোকে বা জয়ন্তীয় সম্প্ৰদায়ৰ লোকে পালন কৰে। গতিকে এইটো হ'ল শুদ্ধ অপশ্যন গ। ইয়াৰ পিছত আমি পৰৱৰ্তী প্ৰশ্নবিলাকলৈ আগবাঢ়িম। এইবাৰ আমি 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। এইটো কি দিয়া আছে চাই ল'ব। মেঘালয়ৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? ইয়াতে অপশ্যনকেইটা চাব। ক পশ্চিম গাৰো পাহাৰ, খ পূব খাচী পাহাৰ, গ পশ্চিম জয়ন্তীয়া পাহাৰ আৰু ঘ পশ্চিম খাচী পাহাৰ। ইয়াতে কথা হৈছে কি মেঘালয়ৰ মুঠ জিলা আছে 11খন আৰু এই 11খন জিলাৰ ভিতৰত
ইয়াৰে সৰ্ববৃহৎ জিলা যিখন আছে ইয়াতে গোটেইখন জিলাই হয় মেঘালয়ৰ ইয়াৰে ভিতৰত এই ঘ নম্বৰ অপশ্যনটো ইয়াৰ শুদ্ধ অপশ্যন অৰ্থাৎ এই সৰ্ববৃহৎ জিলাখন হৈছে পশ্চিম খাচী পাহাৰ এইটো মনত ৰাখিব পশ্চিম খাচী পাহাৰ ইয়াৰ পিছত আমি 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ ভাৰতৰ দ্বিতীয় আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি এনে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ সৰু ৰাজ্য সকলোতকৈ সৰু সেই ৰাজ্যখন হ'ল গোৱা গতিকে আমাৰ দ্বিতীয় আটাইতকৈ সৰু ৰাজ্য কি সেইটো ইয়াতে অপশ্যন কেইটা চাই ল'ব ক মেঘালয় খ মণিপুৰ গ ছিকিম খ মিজোৰাম ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গ ছিকিম ভাৰতৰ দ্বিতীয় আটাইতকৈ ক্ষুদ্ৰ ৰাজ্য বা সৰু ৰাজ্য ছিকিম এইটো মনত ৰাখিব ছিকিমৰ এবিধ পৰম্পৰাগত খেল হ'ল 7 নম্বৰ প্ৰশ্ন ইয়াতে দিয়া আছে ক ছ খেল খ খালাই গ মুকনা ঘ ইনবুন ইয়াতে ছিকিমৰ ইয়াতে প্ৰত্যেকটোৱে খেলৰে নাম কিন্তু ইয়াৰ ভিতৰত ছিকিমত খেলা পৰম্পৰাগত খেল হ'ল এই ছ খেল যাক নেকি ক নম্বৰ অপশ্যন যাক নেকি পাখা খেল বুলিও ক'ব পাৰি ইয়াত দুটা পাখা বা ডাইচৰ দ্বাৰা এই খেলখন খেলা হয় ইয়াত এই খেলখনত দুজন মানুহৰ দ্বাৰা খেলখন আৰম্ভ কৰিব পাৰি কিন্তু মুঠ ইয়াতে খেলখন খেলিব পৰা খেলুৱৈৰ সংখ্যা 4জন খেলুৱৈ এই খেলখন খেলিব পাৰে আৰু বিশেষকৈ ছিকিমৰ যিখিনি শ্ৰমিক শ্ৰেণী আছে বা মধ্যবিত্ত শ্ৰেণী আছে এই মধ্যবিত্ত আৰু শ্ৰমিক শ্ৰেণীখিনিয়ে পৰম্পৰাগতভাৱে এই খেলবিধ খেলে গতিকে এইটো মনত ৰাখিব ছ খেল বা পাখা খেল এই খেলটো ছিকিমৰ পৰম্পৰাগত খেল এইবাৰ আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছোঁ ইয়াতে দিয়া আছে ছিকিমৰ লছাৰ উৎসৱ কিমান দিন ধৰি পালন কৰা হয় ইয়াতে দিয়া আছে অপশ্যন কেইটা ক 12 দিন খ 10 দিন গ 9 দিন খ 15 দিন ইয়াৰে ছিকিমত ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ঘ 15 দিন আচলতে ছিকিমৰ লছাৰ উৎসৱটো তিব্বতী নৱবৰ্ষৰ এটা উৎসৱ আৰু এই উৎসৱটো মূল উৎসৱটো আচলতে 5 দিনতে শেষ হয় কিন্তু সৰ্বাধিক কিমান দিন ধৰি থাকে 15 দিন ধৰি থাকে এই লছাৰ উৎসৱটো গতিকে এইটো আমি মনত ৰাখিব লাগিব প্ৰশ্নটোৰ উত্তৰটো দিয়ক সাধাৰণতে এই উৎসৱটো ইংৰাজী আমি যদি কেলেণ্ডাৰৰ চিন্তা কৰোঁ তেতিয়া ফেব্ৰুৱাৰী মাৰ্চ মাহত পৰে এইটো উৎসৱ ইয়াৰ পিছত আমাৰ 9 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চাব ছিকিমি স্নাইপাৰ হিচাপে জনাজাত ব্যক্তিগৰাকী হ'ল ইয়াতে অপশ্যন কেইটা চাই ল'ব ক নম্বৰ পৱন কুমাৰ চামলিং খ সুনীল ছেত্ৰী গ বাইচুং ভুটীয়া খ এটাও নহয় ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গ বাইচুং ভুটীয়া ইয়াৰে ক নম্বৰ যিটো দিয়া আছে এইটোৰ কথা অলপমান কৈছোঁ মই বাইচুং ভুটীয়া তাৰ আগতে মই বাইচুং ভুটীয়াৰ বিষয়ে কৈছোঁ যে ইউৰোপীয় ক্লাবত স্থান লাভ কৰা বা ইউৰোপীয় ক্লাবৰ খেলিবলৈ সুযোগ পোৱা দ্বিতীয়গৰাকী ভাৰতীয় বিখ্যাত ফুটবলাৰ হ'ল বাইচুং ভুটীয়া গতিকে তেওঁক ছিকিমি স্নাইপাৰ হিচাপে জনা যায় তাৰপিছত ইয়াতে যিটো আমি নাম উল্লেখ কৰিছোঁ ক পৱন কুমাৰ চামলিং তেওঁ হ'ল ছিকিমৰ একেৰাহে 5 বাৰ মুখ্যমন্ত্ৰী হোৱা ব্যক্তি আৰু ভাৰতৰ ভিতৰত সৰ্বাধিকবাৰ তেওঁ মুখ্যমন্ত্ৰী হৈছিল আৰু তেওঁৰ অভিলেখ আছে তাৰপিছত ইয়াতে খ নম্বৰ সুনীল ছেত্ৰী হ'ল আমাৰ ভাৰতৰ ফুটবল দলৰ অধিনায়ক আছিল গতিকে তেওঁ এজন বিখ্যাত ব্যক্তি গতিকে এনেকুৱা কথা গতিকে ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে আমাৰ কি বাইচুং ভুটীয়া এইটো আমি মনত ৰাখিব লাগিব ইয়াৰ পিছত আমাৰ 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি আজিৰ আলোচনাৰ শেষ প্ৰশ্ন লুচুং উৎসৱ প্ৰধানকৈ কোন সম্প্ৰদায়ৰ লোকে পালন কৰে
আচলতে ছিকিমত বিভিন্ন সম্প্ৰদায়ৰ জনগোষ্ঠীৰ লোকে বাস কৰে। বিশেষকৈ ছিকিমত লেপচাসকলে বাস কৰে। ইয়াতে অপশ্যনত দিয়া গোটেইকেইটা সম্প্ৰদায়ৰ লোকেই বাস কৰে। লেপচা, ভুটীয়া, নেপালী, গুৰুং। ইয়াৰ ভিতৰত এই যে লুচুং উৎসৱ, এই লুচুং উৎসৱ কোনে পালন কৰে? লুচুং উৎসৱ পালন কৰে ভুটীয়াসকলে। এই ভুটীয়া সম্প্ৰদায়ৰ লোকে লুচুং উৎসৱ পালন কৰে। প্ৰধানকৈ তিব্বতৰ যিটো তিব্বতীয় চন্দ্ৰ পঞ্জিকা অনুসৰি এইটো যিটো নৱবৰ্ষ হয়, সেই নৱবৰ্ষত এই উৎসৱটো পালন কৰে। এইটো আচলতে ডিচেম্বৰ মাহত, আমাৰ যদি ইংৰাজী মাহৰ কথা চিন্তা কৰোঁ, আমি ডিচেম্বৰ মাহত এই লুচুং উৎসৱ পালন কৰে। আৰু যদিও এই ভুটীয়াসকলে প্ৰধানত এই উৎসৱ পালন কৰে, কিন্তু কাৰ্যত দেখা যায় ছিকিমৰ সকলো সম্প্ৰদায়ৰ লোকে এই উৎসৱ পালন কৰে। আৰু ইয়াতে এটা কথা কৈছোঁ যে ইয়াতে যে দিয়া আছে লেপচা, এই লেপচাসকলে এই লুচুং উৎসৱটো এটা বেলেগ নাম দি পালন কৰে। সেইটো হৈছে কি? নামচুং। নামচুং নাম দি তেওঁলোকে এই উৎসৱটো পালন কৰে। গতিকে এনেহেন ধৰণে আমি মনত ৰাখিব পাৰিলে কথাবিলাক বেছি আমাৰ কি হ'ব, ইয়াৰ লগত কিছুমান ধৰক জড়িত প্ৰশ্ন আমি কি কৰিব পাৰিম, পৰীক্ষাত আহিলে ধুনীয়াকৈ তাৰ এনচাৰ কৰিব পাৰিম। গতিকে এইটোৱে কথা। গতিকে এইটো আমি মনত ৰাখিব লাগিব। ইয়াৰ শুদ্ধ অপশ্যনটো আছিল আমাৰ 10 নম্বৰ প্ৰশ্নৰ শুদ্ধ অপশ্যনটো আছিল কি? খ নম্বৰ অপশ্যন, ভুটীয়াসকলে লুচুং উৎসৱ পালন কৰে। আৰু যদি এনেকৈ আহে যে লেপচাসকলে কি উৎসৱ পালন কৰে, তেতিয়া নামচুং। গতিকে এনেহেন ধৰণে আমি মনত ৰাখিব পাৰিলে বেছি ভাল, নামচুং উৎসৱ। গতিকে এইখিনিয়ে আজি আলোচনা। গতিকে ভিডিঅ'টো নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। আৰু আমি এই উত্তৰ পূব ভাৰতৰ আজি প্ৰথম খণ্ডটো আলোচনা কৰিলোঁ। ইয়াতে আচলতে মেঘালয় আৰু ছিকিমৰ বিষয়ে যিখিনি প্ৰশ্ন দিয়া হ'ল, এই প্ৰশ্নখিনি যথেষ্ট নহয়। আৰু কিছুমান প্ৰশ্ন আমি সময়ে সময়ে দিম। তাৰ লগতে অন্য উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ প্ৰশ্ন আমি খণ্ড খণ্ডকৈ দিয়াৰ চেষ্টা কৰিম। গতিকে আপোনালোকে আমাৰ ভিডিঅ'বিলাক ৰেগুলাৰলি চাই থাকিব আৰু আমাক এনেদৰে সহায় সহযোগ কৰিব। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি।